যিটো আপোনালোকৰ নাৰ্চাৰী পইণ্ট কামাখ্যা ফুট হিলৰ পৰা টুৱাৰ্ডছ মা কামাখ্যালৈকে কোনো ধৰণৰ যান বাহন চলাচল কৰিবলৈ দিয়া নহ'ব। এইখিনি ক্ষেত্ৰত খালি থাকিব প্ৰযোজ্য থাকিব যিখিনি ইমাৰ্জেঞ্চি ভেহিকেল লাইক এম্বুলেঞ্চে হওক বা পানীৰ গাড়ী হওক GMCৰ যিখিনি গাৰ্বেজ কেৰিং ভেহিকেলছ আছে সেইখিনিকে অহা যোৱা কৰিব দিয়া হ'ব। আৰু তাৰপিছত ৰাতি 11টাৰ পৰা 5টা বজালৈকে ৰাতি 11টাৰ পৰা মৰ্ণিং 5টা বজালৈকে যিখিনি এচেঞ্চিয়েল গুডছৰ গাড়ী থাকিব, কাৰণ বহুত ক্ষেত্ৰত দেখিছে যে ওপৰলৈ বহুতখিনি বস্তু কেৰি কৰিব লাগে, তেতিয়া 11টা বা 5টা বজাৰ ভিতৰতে সেইখিনি সময়ত সেইখিনি গাড়ী চলাচল কৰিবলৈ অনুমতি দিয়া হ'ব। আৰু এটা ৰাস্তা আছে পাণ্ডু পৰ্টৰ পৰা যিটো নতুনকৈ ৰাস্তা আছে সেই নাহৰবাৰী হয়, সেই ৰাস্তাটোদি যিখিনি ইমাৰ্জেঞ্চি ভেহিকেল আৰু এজ ৱেল এজ আমাৰ যিখিনি ফেৰী কাৰ প্ৰভাইড কৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সেইখিনি গাড়ীহে সেইফালে আহিবলৈ দিয়া হ'ব। যিটো বাইদেৱে ক'লে যে ধৰক কোনোবা ধৰক ফিজিকেলি চেলেঞ্জ মানুহ, সেইকাৰণে ফেৰী কাৰখিনি আপোনালোকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এপ্লাই কৰিলে একৰ্ডিংলি সেই ফেৰী কাৰত তেওঁলোক এই মন্দিৰৰ ওপৰলৈকে আহিব পাৰিব। এতিয়া কথাটো হৈছে যিখিনি মানুহ ওপৰত কাম কৰিব বিভিন্ন অফিচিয়েলসকল তেওঁলোক সকলোখিনি আহি গোট খাব সোণাৰম হায়াৰ ছেকেণ্ডেৰী স্কুল ফিল্ডত। যিটো ফেৰী কাৰ প্ৰভাইড কৰা হ'ব সেই ফেৰী কাৰটো প্ৰভাইড কৰা হ'ব আপোনাৰ সোণাৰাম স্কুলৰ ফিল্ডৰ পৰা। ফুট হিলৰ পৰা কোনো ধৰণৰ ফেৰী কাৰ প্ৰভাইড কৰা নহয়। সেইটো যদি কাৰোবাৰ কিবা আছে তেনে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এপ্লাই কৰিলে একৰ্ডিংলি তেওঁলোকে ফেৰী কাৰৰ পাছ বা ফেৰী কাৰ যিটো প্ৰভাইড কৰিব সেইখন গাড়ীৰে তেওঁলোক মন্দিৰৰ ওপৰলৈকে আহিব পাৰিব। আৰু বাকী যিটো ট্ৰেফিক প্লেন হৈছে বা অলৰেডি বাইদেৱে ক'লে যে আমাৰ বাহিৰৰ পৰা বহুতখিনি দৰ্শনাৰ্থী আহিব আৰু কেম্প কৰা হৈছে। যিখিনি কামাখ্যা ৰেলৱে ষ্টেচনত তেওঁলোক নামিব তাৰপৰা যিটো পাণ্ডু পৰ্টলৈ যাব সেইখিনি বাছেছ ছাৰ্ভিচ দিয়া হ'ব। সেই বাছেছ ছাৰ্ভিচখিনি আপোনাৰ আদাবাৰী হৈ যাব। আদাবাৰী হৈ পাণ্ডু পৰ্টৰ যিটো হেৰিত কৰা হৈছে আপোনাৰ কেম্প কৰা হৈছে, কেম্পত তেওঁলোকক ৰাখি সেইখিনি গাড়ী আপোনাৰ টুৱাৰ্ডছ জালুকবাৰী হৈ ওলাই যাব, শদিলাপুৰ হৈ ওলাই যাব। আৰু যিখিনি আপোনালোকৰ দৰ্শনাৰ্থী আহিব তেওঁলোকৰ আমাৰ কৰিম কি যিখন আমাৰ নীলাচল ফ্লাইঅভাৰৰ আমি ব্ৰিজৰ তলেদি ভৰাই দিম। এতিয়া যিখিনি গাড়ী যাতে আহিব ধৰক পিলগ্ৰিমছে হওক বা দৰ্শনাৰ্থীয়ে হওক বা ইয়াৰ লোকেল পাব্লিকে যিখিনি আহিব সেইখিনি আহিব আপোনালোকৰ দুইখন ব্ৰিজৰ দুই কোণৰ যিটো ছাৰ্ভিচ ৰোড আছে সেইফালেদি আমি গাড়ীখিনি সোমোৱাই দিম। জালুকবাৰীৰ পৰা অহা গাড়ীখিনি আপোনাৰ আমি ৰখাই দিম স্বাগত হস্পিটেলৰ সন্মুখত। তাৰপৰা তেওঁলোক অন ফুট আহিব আৰু গাড়ীখিনি ঘূৰাই পেলাই আমি বিভিন্ন পাৰ্কিং প্লেচ আমি ইয়েৰমাৰ্ক কৰিছোঁ তাতে গাড়ীখিনি ৰাখি দিম। একৰ্ডিংলি যিখিনি গাড়ী আপোনালোকৰ ভৰলুমুখ ছাইডৰ পৰা আহিব তেওঁলোকো ব্ৰিজৰ তলেদি আহি তেওঁলোকক আমি গেট নম্বৰ 3 যিটো আমাৰ ৰেলৱে হেডকোৱাৰ্টাৰ গেট নম্বৰ 3 তাতে তেওঁলোক এলাইট কৰিব। এলাইট কৰি তেওঁলোক তাৰ পৰা অন ফুট দি কামাখ্যা টেম্পললৈ যিটো ফুট হিল তালৈকে আহিব পাৰিব। এই ক্ষেত্ৰত আছে যিখিনি পাব্লিক ধৰক বাছেছ আহিব বা নৰ্মেল যিখিনি কমিউটাৰ্ছ আছে তেওঁলোকক আমি ব্ৰিজৰ ওপৰতে যাব দিম। তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যে ছাৰ্ভিচ লেনটো এভইড কৰি দিয়ে। এই ক্ষেত্ৰত কিন্তু যিখিনি লোকেল ৰেচিডেণ্টছ থাকিব তেওঁলোকে ছাৰ্ভিচ ট্ৰেকটো ইউজ কৰিব পাৰিব। সেইখিনিলৈকে বৰ্তমানকৈ প্লেন। আৰু আমাৰ পাৰ্কিং স্পেচ কিছুমান আমি ইয়েৰমাৰ্ক কৰি থৈছোঁ। এইটো হৈছে আদাবাৰী যিটো বাছ ষ্টেণ্ড আছে সেইটো হ'ব। সৰু গাড়ীৰ কাৰণে আপোনাৰ আছে বৰিপাৰা স্কুল বৰিপাৰা ফিল্ড যিখন আছে সেইটো। সিফালে আছে আপোনাৰ ITI মাছখোৱা তাত ৰাখিব পাৰিব। ASTC মাছখোৱা পাৰ্কিং এটা আছে। আৰু আমি ঈদগাহ ফিল্ডখনো ল'বলৈ আমি ডিষ্ট্ৰিক্ট তাৰমানে কমিশ্যনাৰক ৰিকুৱেষ্ট কৰিছোঁ সেইখিনি জেগাও আমাক প্ৰভাইড কৰিব লাগে বুলি।